আজিকালি আমি সকলোৱে ডায়েট মেইনটেইন কৰিবলৈ খুব ট্ৰাই কৰোঁ হয়নে? গতিকে আহকচোন এটি ডায়েটত খাব পৰা ব্ৰেকফাষ্ট ৰেডি কৰি লওঁ। আৰু এয়া দেখিছে মই গজালি ওলোৱা বুট আৰু মগু সিজাই লৈ বউল এটাত ট্ৰান্সফাৰ কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াতে শুকান বুটটো এড কৰিছোঁ অলপ ক্ৰাঞ্চি টেষ্ট দিবৰ বাবে। আৰু নেক্সট মই ইয়াতে ফ্ৰাই কৰা মুগ দালিটো এড কৰিছোঁ। এতিয়া পিঁয়াজ এড কৰিছোঁ, আকৌ বিট অলপ চুকি ইয়াতে এড কৰিছোঁ। আৰু নেক্সট মই বিলাহী সৰু সৰুকৈ চপ কৰি ইয়াতে এড কৰিছোঁ। লগতে আদা আৰু কেঁচা জলকীয়া অলপ সৰু সৰুকৈ কাটি ইয়াতে এড কৰি দিলোঁ। আৰু একেবাৰে শেষত মই ক'লা নিমখ অলপ দি দিছোঁ। নিমখখিনি দিয়াৰ পিছত এইখিনি ভালদৰে মিক্স কৰি ল'ম। গতিকে এনেদৰে মই এটা সম্পূৰ্ণ হেল্ডি ব্ৰেকফাষ্ট ডায়েটত খাব পৰাকৈ ৰেডি কৰি ল'লোঁ। এই ব্ৰেকফাষ্টটো খুবেই হেল্ডি কাৰণ ইয়াত মই গজালি ওলোৱা বুট আৰু মগু লৈছোঁ। আৰু গজালি ওলোৱা বুট আৰু মগুত প্ৰচুৰ পৰিমাণে ফাইবাৰ আছে, ভিটামিনছ মিনাৰেলছ প্ৰচুৰ পৰিমাণে আছে। আৰু বুট আৰু মগুখিনি মই যিহেতু সিজাই লৈছোঁ গতিকে এইটো ডাইজেষ্ট হওঁতে টাইম নলয়, কাৰণ কেঁচা বুট আৰু মগু ডাইজেষ্ট হওঁতে অকণমান টাইম লয়। আৰু যিবিলাক ভেজিছ মই এড কৰিছোঁ সেইবিলাকৰ পৰাও আমি প্ৰচুৰ পৰিমাণে নিউট্ৰিশ্যনছ পাম। গতিকে এনেকৈ বনাই খাওক আৰু বেলেগকো খুৱাওক আৰু হেপী থাকক, হেল্ডি থাকক।